নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই 2026 BEdৰ এণ্ট্ৰেন্সৰ উপযোগী হোৱাকৈ এটা MCQ ছিৰিজ ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি হৈছে তাৰ 7 নম্বৰটো পাৰ্ট। ইয়াৰ আগৰ পাৰ্টকেইটা কুৱেশ্যন নম্বৰ 1ৰ পৰা 100লৈকে ডিছকাছ কৰা হৈ আছে। গতিকে আপোনালোকে যদি সেই ভিডিঅ'কেইটা নাই চোৱা সেইকেইটা চাই ল'ব পাৰে। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম প্ৰশ্নটোত সুধিছে দ্য লাৰ্জেষ্ট অৰ্গেন অফ হিউমেন বডি ইজ। গতিকে আমাৰ মানৱ দেহৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গেনটো কি হয়? ইয়াতে অপশ্যন এ দিয়া আছে হাৰ্ট নেকি? হাৰ্ট শুদ্ধতৰ নহয়। য়েছ, স্কিন হৈছে আমাৰ হিউমেন বডিৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গেন দেই। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ ইন। গতিকে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? অপশ্যন এ দিয়া আছে দ্য হেগ। য়েছ, হেগ ইয়াতে শুদ্ধতৰ আৰু হেগ ক'ত আছে? নেদাৰলেণ্ডত দেই। নেদাৰলেণ্ড। ঠিক আছে। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 103। ইয়াতে সুধিছে দ্য ফুল ফৰ্ম অফ GDP। গতিকে জিডিপি আমি এনিটাইম নিউজত শুনি থাকোঁ। গতিকে এই GDPৰ ফুল ফৰ্মটোনো কি হয়? অপশ্যন এ দিয়া আছে গ্ল'বেল ডেভেলপমেণ্ট প্লেন নেকি? এইটোতো একদমেই নহয়। অপশ্যন বি দিয়া আছে জেনেৰেল ডমেষ্টিক প্ৰডাক্ট নহয়। য়েছ, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ইয়াতে শুদ্ধতৰ হয় দেই। GDP হৈছে এখন দেশত এবছৰত যিমানখিনি গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ হয় তাৰ মনিটৰী ভেলু দেই, তাকেই GDP বুলি কোৱা হয়। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 104। ইয়াতে সুধিছে দ্য আছাম একৰ্ড ৱাজ চাইন ইন। গতিকে আছাম একৰ্ড কেতিয়া চাইন কৰা হৈছিল? 1985 নেকি? য়েছ, অপশ্যন এটো ইয়াতে শুদ্ধতৰ আৰু তাৰিখটো হৈছে 15 আগষ্ট 1985। আৰু এই আছাম একৰ্ডখন চাইন হৈছিল আছু অল আছাম গণ সংগ্ৰাম পৰিষদ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মাজত দেই। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এইকেইটা আপুনি নোট কৰি যাব দেই। আৰু এই আছাম একৰ্ডখন চাইন হ'বলৈ পোৱা মুখ্যতে কাৰণটো হৈছে 1979ৰ পৰা 1985লৈ যি অসম আন্দোলন হৈছিল, সেই অসম আন্দোলনৰ ফলশ্ৰুতিত এই আপোনাৰ আছাম একৰ্ডখন চাইন হৈছিল দেই। আৰু সেই সময়ত PM আছিল, আমাৰ ভাৰতবৰ্ষৰ PM আছিল ৰাজীৱ গান্ধী। আপোনালোকে এইখিনি নোট কৰি যাব। আৰু তাৰ অনুসৰি এটা কাট অফ ডেট দিয়া হৈছিল আৰু সেই কাট অফ ডেটটো হৈছে 24 মাৰ্চ 1971। আৰু এই কাট অফ ডেটটো অৰ্থ হৈছে কি 24 মাৰ্চ 1971ৰ আগৰলৈকে যিখিনি মানুহ বাংলাদেশ অথবা পাকিস্তান অথবা বাহিৰৰ পৰা আমাৰ অসমলৈ আহিছিল, সেই মানুহখিনিকে অসমীয়া মানুহ বুলি ধৰা হ'ব তথা ইণ্ডিজিনিয়াছ আছামিজ পিপুল বুলি ধৰা হ'ব আৰু অসমত থাকি তেওঁলোকে সকলো ধৰণৰ সা সুবিধা পাব। এই ডেটটো পিছৰ পৰা যিমান মানুহ আহে সেই মানুহবিলাকক অসমীয়া তথা অসমৰ বাসিন্দা বুলি ধৰা নহ'ব। এই কাট অফ ডেটটোৰ অৰ্থ সেইটোৱে দেই। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 105। ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৱাজ। গতিকে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কি হয়? ইন্দিৰা গান্ধী একদমেই নহয়। প্ৰতিভা পাটিল। য়েছ, প্ৰতিভা দেৱী সিং পাটিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। ঠিক আছে। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 106। ইয়াতে সুধিছে দ্য SI ইউনিট অফ পাৱাৰ। গতিকে পাৱাৰৰ SI ইউনিট কি হয়? এইটো আপোনালোকে জানিছেগৈ আৰু ৱাট হয়। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ইজ। গতিকে পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট কণ্টিনেণ্টটো কি হয়? ইয়াতে আমেৰিকা শুদ্ধতৰ নহয়, আফ্ৰিকা নহয়, ইউৰোপ নহয়। য়েছ, এছিয়া ইয়াতে শুদ্ধতৰ হয় দেই। আৰু স্মলেষ্টটো হৈছে অষ্ট্ৰেলিয়া। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাদাৰ অফ জ্যামিতি ইজ। গতিকে জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন এ দিয়া আছে ইউক্লিড নেকি? য়েছ, ইউক্লিডকে কোৱা হয়।
এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 109 ইয়াতে সুধিছে দ্য ইণ্টাৰনেশ্যনেল ডে অফ পিচ ইজ চেলিব্ৰেটেড অন গতিকে ইণ্টাৰনেশ্যনেল ডে অফ পিচ কেতিয়া চেলিব্ৰেট কৰা হয় 13 আগষ্ট নেকি নহয় 2 অক্টোবৰ নহয় য়েছ 21 ছেপ্টেম্বৰ ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ 110 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ এছিয়ান ডেভেলপমেণ্ট বেংক ইজ লোকেটেড ইন গতিকে এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপশ্যন এ আছে টকিঅ' নেকি টকিঅ' নহয় য়েছ মানিলা ইয়াতে শুদ্ধ উত্তৰ এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ 111 ইয়াতে সুধিছে দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশৰ কেপিটেল কি হয় অপশ্যন এ আছে ইটানগৰ য়েছ ইটানগৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 112 ইয়াতে সুধিছে দ্য ফেমাছ সত্ৰীয়া ডান্স বিলংছ টু গতিকে সত্ৰীয়া ডান্স ক'ৰ হয় নাগালেণ্ডটো নহয় মণিপুৰ নহয় য়েছ আসাম ইয়াতে শুদ্ধ উত্তৰ হয় আৰু এই সত্ৰীয়াটো হৈছে আমাৰ এটা ক্লাছিকেল ডেন্স দেই আমাৰ ভাৰতবৰ্ষত যি 8টা ক্লাছিকেল ডেন্স আছে যাক সংগীত নাটক একাডেমীয়ে ৰিকগনাইজ কৰে দেই সংগীত নাটক একাডেমীয়ে ৰিকগনাইজ কৰে আৰু টোটেল কিমানটা আছে 8টা ক্লাছিকেল ডেন্স আছে আৰু সেই 8টা ক্লাছিকেল ডেন্সৰ ভিতৰতে আমাৰ অসমৰ সত্ৰীয়া ডেন্সটো পৰে আৰু বাকি সেই 7টা কি হ'ব এটা যেহেতু সত্ৰীয়াটো হয় আৰু বাকি 7টা হৈছে ভাৰত নাট্যমটো ক'ৰ হয় তামিলনাডু দেই তামিলনাডু তাৰ পাছত আহি গ'ল কথক ক'ৰ হয় উত্তৰ প্ৰদেশ আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি যাব নহ'লে নোট কৰি যাব দেই তাৰ পাছত আহি গ'ল কথকলি ক'ৰ হয় কেৰেলা ঠিক আছে তাৰ পাছত আহি গ'ল আপোনাৰ কুচিপুড়ি ক'ৰ হয় অন্ধ্ৰপ্ৰদেশ দেই অন্ধ্ৰপ্ৰদেশৰ হয় তাৰ পাছত আহি গ'ল ওডিচি এয়া ক'ৰ হয় উৰিষ্যাৰ হয় তাৰ পাছত আহি গ'ল মণিপুৰী এইটো আপোনালোকে গমেই পাইছে আৰু নামটোতে লাগিয়ে আছে মণিপুৰ তাৰ পাছত আহি গ'ল মোহিনীঅট্টম ক'ৰ হয় কেৰেলা এইকেইটা মানে আপোনালোকে কোনখন ষ্টেটৰ কি ক্লাছিকেল ডেন্স যিহেতু মাত্ৰ 8টা আছে এইকেইটা আপোনালোকে মনত ৰাখিবই লাগিব গতিকে এইখিনি আপোনালোকে ভালকৈ নোট কৰি ল'ব দেই এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই নাম্বাৰটোত 59 ৰুপিজ জিপে কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব আৰু এই ই-বুকখন যোনে বাই কৰিব তেওঁক আৰু এক্সট্ৰা 70টা MCQ উইথ আনসাৰ প্ৰভাইড কৰা হ'ব ঠিক আছে এতিয়াই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম ইজ গতিকে আমাৰ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেমৰ পিতৃ বুলি কাক জনা যায় হোমী ভাবা নেকি নহয় য়েছ বিক্ৰম চাৰাভাই ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নাম্বাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ আমাৰ ভাৰতৰ সংবিধানত কিমানটা ফাণ্ডামেণ্টেল ডিউটিজ উল্লেখ আছে ইয়াত তাকে সুধিছে দেই এতিয়া অপশ্যন 1লৈ ইয়াতে দিয়া আছে 11 য়েছ 11 ইয়াতে শুদ্ধ উত্তৰ আৰু অৰিজিনেলি আমাৰ ভাৰতৰ সংবিধানত এই ফাণ্ডামেণ্টেল ডিউটিজৰ কোনো কনচেপ্ট নাছিল কিন্তু পিছত কি হয় আমাৰ যি ইউ এছ এছ আৰৰ পৰা ইনস্পায়াৰ হৈ
কি কৰে আমাৰ ভাৰতৰ সংবিধানত এই ফাণ্ডামেণ্টেল ডিউটিজ অন্তৰ্ভুক্ত কৰে আৰু যিহেতু অৰিজিনেলি নাছিল গতিকে তাতে আমাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976ৰ জৰিয়তে আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰি দিয়ে দেই আৰু গতিকে আমাৰ সংবিধানৰ যি পাৰ্ট 4A তাতে দেখা পোৱা যায় আৰু আৰ্টিকল 51 উল্লেখ আছে এই ফাণ্ডামেণ্টেল ডিউটিজৰ কথা আৰু সেই সময়ত যেতিয়া অন্তৰ্ভুক্ত কৰিছিলে তেতিয়া কিন্তু অনলি মানে আমাৰ 10টা ফাণ্ডামেণ্টেল ডিউটিজে আছিলে অৰিজিনেলি 10টা আছিলে দেই অৰিজিনেলি যেতিয়া অন্তৰ্ভুক্ত কৰিছিলে তেতিয়া 10টা আছিলে কিন্তু তাৰ পাছত সময় সাপেক্ষে দেখিলে যে আৰু এটা ফাণ্ডামেণ্টেল ডিউটিজ প্ৰয়োজন আছে গতিকে 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ আপোনাৰ 2002ৰ জৰিয়তে আমাৰ 11 যিটো ফাণ্ডামেণ্টেল ডিউটিজ সেইটো অন্তৰ্ভুক্ত কৰা হয় আৰু সেই 11 ফাণ্ডামেণ্টেল ডিউটিজটো হৈছে আমাৰ মানে মা দেউতাসকলে মানে আমাৰ ঘৰৰ পৰিয়ালে আমাক সকলোকে আমাৰ এডুকেশ্যনেল অপৰচুনিটি যাতে আমি পাওঁ সেইটো আমাক প্ৰভাইড কৰিব লাগিব আৰু আমাক মানে কাক চিলড্ৰেন যাৰ বয়স 6ৰ পৰা 14 বছৰ গতিকে 6ৰ পৰা 14 বছৰ বয়সৰ সকলো চিলড্ৰেনক এডুকেশ্যনেল অপৰচুনিটি প্ৰভাইড কৰিব লাগিব পেৰেণ্টছে দেই এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 115 ইয়াতে সুধিছে দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড ইজ গতিকে আমাৰ পৃথিৱীৰ আটাইতকৈ দীঘল যিখন ৰিভাৰ সেই ৰিভাৰখন কি এমাজন নহয় য়েছ নীল ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ষ্টাডি অফ পপুলেশ্যন ইজ কল গতিকে পপুলেশ্যন ষ্টাডি কৰাটোক কি বুলি কোৱা হয় য়েছ ডেমোগ্ৰাফি ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কেপিটেল অফ নাগালেণ্ড ইজ গতিকে নাগালেণ্ডৰ কেপিটেল কি হয় মুককচাং নহয় ডিমাপুৰ নহয় য়েছ কহিমা ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 118 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইজ লোকেটেড ইন গতিকে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে জেনেভা য়েছ ছুইজাৰলেণ্ডৰ যি জেনেভা তাতে অৱস্থিত এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 119 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট আছামিজ মোবাইল থিয়েটাৰ ৱাজ ফাউণ্ডেড বাই ইয়াতে অপশ্যন এ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা নেকি শুদ্ধ উত্তৰ নহয় য়েছ অচ্যুত লহকৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট মেমেল ইন দ্য ৱৰ্ল্ড ইজ এইটো কি হয় মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আশা কৰিছোঁ এইটো আপোনালোকে পাৰিব বা নোৱাৰিলেও আপোনালোকে গুগল চাৰ্চ কৰি মেলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কমেণ্টটো আপোনালোকে এইটো কাৰণেই জনাব আপোনালোকে পাৰিলেও জনাব নোৱাৰিলেও আপোনালোকে গুগল চাৰ্চ কৰি মেলি হ'লেও আপোনালোকে কমেণ্টত জনাব কাৰণ সেইটো কৰিলে আপোনাৰ কি হয় মনত ৰখা চান্সটো আৰু অলপ বেছিকৈ বাঢ়ি যায় ঠিক আছে গতিকে আপোনালোকে কমেণ্টবিলাক কৰিব বাকী আজিলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ